তো বন্ধুসকল আবেলিৰ টাইম মই ভাবিছোঁ অকমান ফুৰি আহোঁ দিনটো ব্যস্ততাৰ মাজতে গ'ল বাৰু সন্ধিয়া টাইমত কি কৰিম বুলি ভাবি অকমান বন্ধু দুজন লগত লৈ অকমান ফুৰিব যাম ওচৰতে ঘৰৰ ওচৰতে অকমান ফুৰিম আৰু তাত কিবা কি পাও যদি অকমান খাম খাই লৈ আকৌ উভতি আহিম তো মই ভাবিলো আপোনালোককো দেখুৱাও মইনো ক'ত গৈ আছো কি খাম গতিকে আপোনালোকে ভিডিওটো চাই থাককচোন মই এতিয়া ক'ত যাম আৰু কি কৰিম ঠিক আছে একবার খুঁড়ে দিবেন পোহৰটো বেছি নাই পোহৰটো বেছি নহয় ন মন্দিৰৰ মোবাইলটো কমাব নেকি মোক কয় মানে এটা ভিডিও কৰবা খুজিছিলোঁ কিন্তু ভিডিওটো নাই হেই কিয় মৰিব আমি আজি আনন্দৰ দিন আমি আবেলি এটা এনজয় কৰিব আহিছোঁ নহয় নে ইয়াত ইমান ধুনীয়াকৈ এনজয় কৰিছোঁ আৰু ইয়াতে আমি তো হাই বন্ধুসকল আজি মই আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই দীপসাগৰ তো আবেলি টাইমটোত কি কৰিলোঁ অকণমান বহিলোঁ ফুৰিলোঁ এইটো কৰাৰ পিছত মোৰ বন্ধু নমস্কাৰ তাৰপিছত অকণমান আগতে এটা ভিডিঅ' কৰিছিলোঁ তাত মই কুশলকো দেখুৱাইছোঁ তো আমি ফুৰিব আহিলোঁ ফুৰিব আহি ইয়াত টংলা টাউন তাৰ ওচৰতে ইটাভাটি বুলি এটা ঠাই আছে ইটাভাটিৰ অকমান সোমাই আহিব লাগিব সোমাই আহি এটা নদী এটা পাব নদীটোৰ একদম সমীপত এখন ধুনীয়া ফুলৰি পকৰি ঘুগুনি এইবোৰ ধুনীয়া বিক্ৰী কৰে আমি খাইতো বহুত সোৱাদ পালোঁ টেষ্ট পালোঁ আৰু আপোনালোকে এইফালে যদি আহে আবেলি টাইমত তেতিয়াহ'লে এনেকৈ আপোনালোকে খাব পাৰিব টেষ্টটো বৰ ধুনীয়া হৈছে তো মই আহক আৰু মই এইখন দোকানখন দেখুৱাইছোঁ হয়তো আমি আৰু অলপ দুপৰীয়া অলপ আহিব লাগিছিল কিন্তু এতিয়া আবেলি হ'ল বাৰু কোনো কথা নাই আপোনালোকে আহক আৰু সোৱাদ গ্ৰহণ কৰক ঠিক আছে আকৌ যোৱাৰ পিছত নেক্সট ভিডিঅ' এটা দিম আৰু ঠিক আছে তো কেনেকুৱা পালা খুব ভাল পালোঁ অলপ লেট হ'ল অলপ লেট ভাল লাগিল কিন্তু আহিবলৈ এটা ভাল মেমৰি এটা হ'ল কেনেকুৱা পালা খুব ভাল লাগিছে আৰু আহিম ঘুগুনি খোৱাৰ নামতে আৰু আহিম আৰু আহক আপোনালোকে আহক ইয়ালৈ মই এইটো ভিডিঅ'টো বনাই দিম বাৰু আৰু মই যে কৈছিলোঁ কুশল ঠিক আছে পিছে হ'লে না ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট যিমান পাৰে ফ্ৰেণ্ডছ এণ্ড ফেমিলি চাৰ্কেলত শ্বেয়াৰ কৰিব আপোনালোকে ঠিক আছে কোৱাৰ কাৰণে ধন্যবাদ থেংক ইউ তো আহিব আপোনালোকে এয়া চাওক বাইদেউ দাদাহঁতে ধুনীয়াকৈ ইয়াত দোকান দিছে আৰু সঁচাকৈ বৰ ভাল লাগিল আমি আবেলি টাইমটো উপভোগ কৰিলোঁ আৰু দাদাহঁতে দিয়া পকৰি আৰু ঘুগুনি খাই খুব টেষ্ট পালোঁ গতিকে সদায় হয় ৰাইজসকল টংলাবাসীসকল আহিলে ইয়াত এবাৰ সোমাবছোঁ খুব ধুনীয়া এটা আপোনালোকে ফ্ৰেছ বস্তু এটা পাব আৰু আহিব ইয়ালৈ ফুৰিব আহি আৰু আবেলি টাইমত আপোনালোকে অলপ খোৱা লোৱা কৰি এনজয় কৰিব পাৰিব আৰু মই যেনেকৈ আহিছোঁ বহিছোঁ আপোনালোকো আহিব ঠিক আছে ধন্যবাদ